এক্সচেঞ্জৰ চাৰ্টিফিকেটখন নতুনকৈ এপ্লাই কৰিবলৈ বা যদিহে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ চাৰ্টিফিকেটখন বনালে তেতিয়া আপোনালোকে যদি আপডেট কৰিব বিচাৰে তেতিয়া আপডেট কৰিবলৈ আপোনালোকক কি ডকুমেণ্টছ লাগিব বা নতুনকৈ বনাবলৈ আপোনালোকক কি ডকুমেণ্টছ লাগে তাৰ বিষয়ে আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোক সকলোকে SK জ্ঞান আসামৰ নতুন এটা ভিডিঅ'লৈ। এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যদি চাৰ্টিফিকেটখন আপোনালোকে ৰিনিউৱেল হওক আপডেট বা নতুন ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আপোনালোকক একেইটা ডকুমেণ্টছেই লাগে। প্ৰথম আপোনালোকৰ আধাৰ বেছ যদি কৰে তাৰ কাৰণে আপোনালোকক আধাৰ কাৰ্ডখন লাগিব আৰু আধাৰ কাৰ্ডত দিয়া আপোনাৰ যোনটো মোবাইল নাম্বাৰ সেই মোবাইল নাম্বাৰ লিংক হৈ থকা মোবাইল নাম্বাৰটো আপোনালোকক লাগিব। আৰু যদি সেই নাম্বাৰটো নাথাকে তেতিয়া আপোনালোকে আধাৰ বেছ যোনটো আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন হয় সেইটো আপোনালোকে কৰিব নোৱাৰিব। আৰু 2 নম্বৰ আপোনালোকে যদি মেট্ৰিক পাছ হয় তেতিয়া আপোনালোকে মেট্ৰিক পাছৰ এডমিট তাৰপিছত আপোনালোকৰ মেট্ৰিক পাছৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট দিব লাগিব। আৰু যদি আপোনালোক হায়াৰ ছেকেণ্ডেৰী পাছ হয় তেতিয়া হায়াৰ ছেকেণ্ডেৰী পাছৰ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছৰ আপোনাৰ যোনখন মাৰ্কশ্বিট হয় মাৰ্কশ্বিট দিব লাগিব, তাৰপৰা চাৰ্টিফিকেট দিব লাগিব আৰু ক্লাছ 10ৰ যোনটো আপোনালোকৰ মাৰ্কশ্বিট চাৰ্টিফিকেট হয় সেইকেইটা থাকিবই। তাৰ উপৰি আপোনালোকে হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট চাৰ্টিফিকেটো আপোনালোকে দিব লাগিব। আৰু যদি আপোনালোকে BA পাছ কৰি আছে, গ্ৰেজুৱেশ্যন কমপ্লিট হ'ল, তেতিয়া আপোনালোকে কি কৰিব, তেতিয়া আপোনালোকৰ ক্লাছ 10 আৰু 12ৰ ধৰি আপোনালোকে BA পাছৰ লাষ্ট ছেমিষ্টাৰ যোনখন আপোনালোকৰ মাৰ্কশ্বিট হয় আৰু BA কমপ্লিট হোৱাৰ পিছত যিহেতু আপোনালোকৰ চাৰ্টিফিকেট আহে সেই চাৰ্টিফিকেটখন আপোনালোকক লাগিব। আৰু ইয়াৰ উপৰি আপোনালোকক কেইটামান ডকুমেণ্টছ লাগিব, সেইটো হৈছে আপোনাৰ যদি ভোটাৰ কাৰ্ড আছে আপোনাৰ ভোটাৰ কাৰ্ডটো দিব লাগিব। আৰু যদি আপোনাৰ ভোটাৰ কাৰ্ডটো নাথাকে তেতিয়া আপোনালোকৰ গাৰ্জেনৰ ভোটাৰ কাৰ্ডটো দিলেও হয়। তাৰ উপৰি আপোনালোকে কাষ্টৰ চাৰ্টিফিকেটখন দিব লাগিব, তাৰপিছত আপোনাৰ ফটো এখন দিব লাগিব, তাৰপিছত আপোনাৰ ছিগনেচাৰ। তো এইকেইটা ডকুমেণ্টছ হ'লে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যোনখন চাৰ্টিফিকেট হয় সেই চাৰ্টিফিকেটখন আপুনি নিজৰ মোবাইলতেই এপ্লাই কৰি ডাউনলোড কৰিব পাৰিব।